নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰ নতুন চেনেল এআৰ মাইণ্ড জনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তাৰ আগতে মই সকলো কথা কোৱাৰ আগতে এটা কথা আপোনালোকক কৈ দিছোঁ। মোৰ ইউটিউবত এক্সপিৰিয়েঞ্চ 3 বছৰ, ফেচবুকতো 3 বছৰ। মোৰ নতুন এক্সপিৰিয়েঞ্চ যোনটো সেইটো এক্সপিৰিয়েঞ্চ আপোনালোকক মই দিবলৈ চেষ্টা কৰিম। মোৰ ফেচবুকত 50K ফলোৱাৰ আৰু ইউটিউবত 30K হ'ব, 27K প্লাছ হৈ আছে। মোৰ ডেছক্ৰিপশ্যনত লিংক দি আছে, আপোনালোকে গৈ চেক কৰি ল'ব পাৰে। আপোনালোকে প্ৰথমে ছাবস্ক্ৰাইব কৰিব নালাগে, ফ'ল' কৰিব নালাগে। আপোনালোকে কথাটো শুনি লওক, এইটো এটা হিউজ ইনফৰ্মেশ্যন দি গৈ আছোঁ যে অসমত বৰ্তমান আপোনালোকে যদি চেক কৰে ইউটিউবত গৈ পেলাই ইউটিউব চেনেল কেনেকৈ খোলে আছামিজ, যিবোৰ আপোনালোকৰ চেনেল ওলাব এইবিলাক 2 বছৰ 6 বছৰ আগতেই তেওঁলোকে টিপছ দিছে। আপোনালোকৰ কাৰণে এটা ভাল কথা। বহুতে সুধি থাকে দাদা ইউটিউব চেনেল কেনেকৈ কৰে, বা মোক লগ পালে সোধে দাদা ফেচবুকৰ ছেটিংটো চাই দিব বা ইউটিউবৰ ছেটিংটো চাই দিব। সেইটো আৰু কৰিব নালাগে। আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বা এই ফেচবুকটো আপোনালোকে ফ'ল' কৰি ৰাখক। ইয়াত টোটেলি আপডেট আপোনালোকক মই 3 মাহৰ ভিতৰত, যিসকলে মোক ছাবস্ক্ৰাইব কৰি যাব তেওঁলোকক মই 3 মাহৰ ভিতৰত ইউটিউব আৰু ফেচবুক খোলাৰ পৰা লৈ পইচা ইনকামৰলৈকে মই সকলোখিনি আপোনালোকক ছেটিঙৰ সৈতে টোটেলি দেখাই দিম। আপোনালোকে এইটোৱে অসমত এতিয়া ফাৰ্ষ্ট এইটোৱে চেনেল পাব। আপোনালোকে অসমত এনেকৈ ফাৰ্ষ্ট চেনেল পাব ইউটিউব এণ্ড ফেচবুক ৰিলেটেড টিক্স এণ্ড টিপছৰ। আপোনালোকে দেৰি নকৰিব, ইউটিউব আৰু ফেচবুক যিমান আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। মই আপোনালোকক 1 টকাও নালাগে। বহুতে বা বাহিৰত আপোনালোকে মেছেজ দিয়ে যে 1500 টকাত ইউটিউব মনিটাইজ চেনেল খোলক বা 2500 টকা লওক, আমাৰ পৰা মনিটাইজ লওক, কণ্টেণ্ট মনিটাইজেশ্যন টুল লওক বা ইউটিউবৰ মনিটাইজেশ্যন অন কৰা আপোনালোকে 10,000 15,000 ছাবস্ক্ৰাইবাৰ এনেকৈ চেনেল লওক। সেইবোৰ কৰি লাভ নাই, কাৰণ সেইবোৰ যদি কৰিব যায় আপুনি যিটো ভিডিঅ' দিব তেওঁলোকে নাচাবও পাৰে, আপোনাৰ মনিটাইজটো হৈ যাব কিন্তু আপোনাৰ পইচা ইনকাম নহ'ব। যদি আপোনালোকক সঠিকভাৱে পইচা ইনকাম কৰিব মন আছে তেন্তে মই আপোনালোকক শিকাম ইউটিউব আৰু ফেচবুকত কেনেকৈ পইচা ইনকাম কৰে A to Z, একদম সৰুৰ পৰা, যেনেকৈ মানে ইউটিউব চেনেল ষ্টাৰ্টিঙৰ পৰা লৈ ফেচবুক চেনেল ষ্টাৰ্টিঙৰ পৰা লৈ আপোনাৰ পইচা আৰ্নিঙলৈকে কেনেকুৱা হয় মই সকলোখিনি টিপছ এণ্ড ট্ৰিক্স আপোনালোকক দি যাম। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগে, মোৰ ইউটিউব চেনেলটো বা ফেচবুকটো আপোনালোকে ফ'ল' কৰিব লাগে আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক। আৰু এটা কথা, আপোনালোকক ফ্ৰী অফ কষ্ট শিকাম। আপোনালোকে জাষ্ট মোৰ ভিডিঅ'টো সদায় চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। মই কালিৰ পৰা আপোনালোকক এটা ভিডিঅ' দি যাম। কালি মই এটা টপিক লৈ আহিম যে ইউটিউব চেনেল কেনেকৈ ষ্টাৰ্ট কৰে, তাৰপিছত আহিম ফেচবুক চেনেল কেনেকৈ ষ্টাৰ্ট কৰে। তাৰপিছত কথা আছে ইউটিউব চেনেল আপোনালোকে খুলি পেলাই ইউটিউবত ভিডিঅ' আপলোড দিলেই ভিডিঅ' ভাইৰেল নহ'ব। সেইটো কথা সদায় মনত ৰাখিব যে ইউটিউব চেনেল খুলিলোঁ, ভিডিঅ' দিলোঁ, দি গৈ আছোঁ, 8টা 7টা ভিউজ আহি আছে, নহ'ব। আৰু মই আপোনালোকক এটা কথা কৈ দিছোঁ যে আপোনালোকে যদি ইউটিউবত চেনেল বনায় বা ফেচবুকত চেনেল বনাই ভাবিছে যে ভিডিঅ' দি যাম ভাইৰেল হ'ব, কেতিয়াও নহয়। ইউটিউবত বহুতখিনি আপোনাৰ ছেটিং আছে, ভেৰিফিকেশ্যন আছে। তাৰপিছত ইউটিউব ভিডিঅ' আপলোড দিওঁতে কেনেকৈ আপোনালোকে থাম্বনেইল লগাব, কেনেকৈ টাইটেল লগাব, তাৰপিছত কেনেকৈ আপোনালোকৰ টেগ লগাব, চাৰ্চেবল টেগ ক'ত পায়, তাৰপিছত ইউটিউব চেনেলটো বনোৱাৰ লগে লগে সেই ছেটিঙত গৈ কি ফটো ভেৰিফিকেশ্যন বা ফেচ ভেৰিফিকেশ্যন কৰিব লাগে, নাম্বাৰ ভেৰিফিকেশ্যন কৰিব লাগে, তাৰপিছত আপোনাৰ থাম্বনেইলৰ টাইটেলৰ যোনটো নাম তাত আপোনাৰ আকৌ তাত আছে হেণ্ডেল আপোনালোকৰ দিব লাগিব। এই সকলোখিনি টিপছ এণ্ড ট্ৰিক্স মই আপোনালোকক ফ্ৰী অফ কষ্ট এইটো চেনেলত আপোনালোকক শিকাই দিম। তেন্তে আপোনালোকে বেছি দেৰি নকৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বা মোৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ৰাখক। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিসকল ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি ল'ব। আপডেটেড ভিডিঅ' পাব। অসমত যদি আপোনালোকে চাৰ্চ কৰে ইউটিউব চেনেল কেনেকৈ খোলে সেইটো আপোনালোকে চাব 2 বছৰ 3 বছৰ আগৰ ভিডিঅ'। নতুন চেনেল নাই, নতুন চেনেল ময়ে আপোনালোকক ফ্ৰী অফ কষ্ট শিকাই দিম ধুনীয়াকৈ। কাৰো পৰা আপোনালোকে সুধিব নালাগে, কাৰো তাত ছেটিঙৰ কাৰণে যাব নালাগে, একো মাথা মাৰিব নালাগে। যি কৰিব আছে মই আপোনালোকক দেখাম, সেইমতে আপোনালোকে কৰি যাব, 100% আপোনালোকে ছাকচেছ পাব। আজিলৈ বাই বাই।